কোৱাৰ আগতে আপুনি চিন্তা কৰক, এই কাগজৰ বাগক হৰুৱাবলৈ আপোনালোকৰ হিমন্ত বিশ্ব চৰকাৰখনৰ কেবিনেটৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়ক গৈ যোৰহাটত বাহৰ পাতিছিল। হৰুৱাব পাৰিলেনে? বৰ দম্বালি মাৰি আপুনি কথা কৈছিলে। আপোনাক দম্বালি মৰা আপোনাৰ এগৰাকী সতীৰ্থই কৈছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া যি যোৰহাটত নিৰ্বাচন মানে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মুখ চম্ভালি কথা ক'ব। গৌৰৱ গগৈ ডাঙৰীয়া বৰ্তমান লোকসভাৰ বিৰোধী দলৰ উপদলপতি। অসমৰ সন্মান, অসমৰ কাৰণে গৌৰৱৰ কথা যে অসমৰ এগৰাকী ৰাজনৈতিক নেতা ভাৰতৰ লোকসভাৰ বিৰোধী দলৰ উপদলপতিৰ আসনত আছে। গতিকে আপুনি কাগজৰ বাগ বুলি কাক কৈছে? কাগজৰ বাগ বুলি কোৱাৰ আগতে আপুনি চিন্তা কৰক, এই কাগজৰ বাগক হৰুৱাবলৈ আপোনালোকৰ হিমন্ত বিশ্ব চৰকাৰখনৰ কেবিনেটৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়ক গৈ যোৰহাটত বাহৰ পাতিছিল। হৰুৱাব পাৰিলেনে? বৰ দম্বালি মাৰি আপুনি কথা কৈছিলে। আপোনাক দম্বালি মৰা আপোনাৰ এগৰাকী সতীৰ্থই কৈছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া যি যোৰহাটত নিৰ্বাচন মানে জয় হয় তেতিয়ালৈ তেওঁ ৰাজনীতি বাদ দিব। পাৰিলেনে? নিৰ্লজ্জ হয়নে আপোনাৰ দৰে একে? আপুনি কি কৈছিল লোকসভা নিৰ্বাচনৰ আগত যে গৌৰৱ গগৈ হেনো কেৱল তৰুণ গগৈ থকালৈকেহে, তৰুণ গগৈ ডাঙৰীয়া থকালৈকেহে মানে জয় হ'ব পাৰিব, নহ'লে গাঁও পঞ্চায়তৰ সদস্য এজনো জয় হ'ব নোৱাৰে বুলি কৈছিলে। কিন্তু লোকসভাৰ যেতিয়া তেওঁ লোকসভাত যেতিয়া জয়লাভ কৰিলে তেতিয়া আপোনাৰ মুখৰ মাত ক'ত গৈছিলে? আপোনাৰতো তাতে লোকসভাত গৌৰৱ গগৈ ডাঙৰীয়াক হৰুৱাবলৈ আপোনালোকে কি কৰা নাছিল? আপোনাৰ বন্ধু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক লৈ গৈছিলে, আপুনি সুশান্ত বৰগাইক লৈ গৈছিলে, মা মৰাৰ পৰা সুৰুজ দিয়েঙাক নিছিলে, যোৰহাটৰ পৰা ৰাণা গোস্বামী ডাঙৰীয়াক লৈ গৈছিলে, তাৰপিছত বিভিন্ন ধৰণৰ নেতা নিছিলে, মাজুলীক লখিমপুৰৰ পৰা কাটি আনি এইকাৰণে দিছিলে যে মাজুলীত আপোনালোকে 40,000তকৈ অধিক ভোটত জয়লাভ কৰাৰ কাৰণে আপোনাৰ মাজুলীক যোৰহাটত সোমাই দিছিলে। তাৰপিছত কি আপোনালোকে ৰোধ কৰিব পাৰিলেনে? এই কাগজৰ বাঘজনক ৰোধ কৰিব পাৰিলে নেকি? এতিয়া ভয় কিয় খাইছে আপোনালোকে? আৰু আপুনি কি কৈছে যে আপোনাক বেয়া পোৱা মানুহবিলাকে হয়তো গৌৰৱ গগৈক বা কংগ্ৰেছ দলক ভাল পায়, তেনেকৈ কৈছে, হয়নে নহয়? কিন্তু শুনক, আপোনাক কিয় বেয়া পায় জানেনে? আপুনি যে মুখ বেকা কৰি যে মানুহক যে উপহাস কৰে, আপুনি যে বেয়া বেয়া কথাবিলাক কয়, আপোনালোকৰ যি অহংকাৰ দম্বৰ বাবে আপোনালোকক বেয়া পায়। অকল আপোনাকে নহয়, আপোনালোকৰ গোটেই চৰকাৰৰ এই বিজেপিৰ যে নেতাসকলৰ যি দম্বালি আৰু অহংকাৰক বেয়া পায় অসমৰ ৰাইজে। আৰু সেইকাৰণে অসমৰ ৰাইজে কিন্তু 2026 চনৰ নিৰ্বাচনত আপোনালোকক দেখাই দিব। আপুনিতো জয়ন্ত মল্ল সেইজন হয়নে, যিজনে আমাৰ হৰি মন্দিৰৰ পবিত্ৰ হৰি মন্দিৰৰ গৰিমাৰ মানে কালিমা সানিছে? এবাৰ ৰাস মহোৎসৱ, পবিত্ৰ ৰাস মহোৎসৱৰ উদযাপনৰ উন্মোচনী অনুষ্ঠানত এই যিখন পবিত্ৰ ৰথত আপুনি উদ্বোধকক আনিছিল, সেইখন পবিত্ৰ ৰথত আপুনি পত্নীক বোৱাইছিল, হয়নে নহয়? পত্নী কি হয়? হৰি মন্দিৰ কমিটিৰ কিবা আছিলে নেকি? পত্নীক না কিবা বেলেগ পদত এনেকুৱা পদত আছে যাৰ কাৰণে আপোনালোকে পত্নীক আনিছিল? আপুনি এগৰাকী সভাপতিৰ নাম কওক যিগৰাকী হৰি মন্দিৰৰ কমিটিৰ সভাপতিয়ে নিজৰ পত্নীক আনি কমচে কম অফিচত বহা বুলি কওক যদি দম আছে আপোনাৰ, অফিচৰ চকীত বহা বুলি কওক যদি দম আছে। আপুনি নিজে নিজৰ পত্নী, আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেনেকৈ পত্নীৰ সম্পত্তি বিস্তাৰ আৰু এগৰাকী যেনেকৈ পত্নীক মানে বেছিকৈ প্ৰচাৰত ৰাখিছে, আৰু আপুনিও নিজৰ পত্নীক আগত ৰাখি পেলাই হৰি মন্দিৰৰ কালিমা কিয় সানিছে? হৰি মন্দিৰৰ যি গৰিমাত কিয় কালিমা সানিছে? আপুনি কি কৈছিল? ৰাম মাতা বুলি কৈছিলে ন? ৰামক ৰাম সীতাক মতা বুলি কৈছিলে। আৰু ৰামৰ নামত এক্টিং কৰা সেইগৰাকী ব্যক্তি যিগৰাকী বিজেপিৰ সাংসদ অৰুণ গবিলে কি কৰিলে? অৰুণ গবিল ডাঙৰীয়া নলবাৰীৰ মানুহক, অনুৰাগীক তেওঁ ঠেলি হেঁচি কেনেকৈ গালি বপনি পাৰিলে দেখা নাপালে? ৰামৰ চৰিত্ৰ এনেকুৱা আছিলে নেকি? ৰামৰ স্বভাৱ এনেকুৱা আছিল নেকি? ভগৱান ৰামচন্দ্ৰৰ আদৰ্শ আপোনালোকে নামানে, ভগৱান ৰামচন্দ্ৰৰ নামত আপোনালোকে বেপাৰ কৰি আছে। আৰু সেই কথা এইবাৰ আপুনি যে ৰাম সীতাক মাতি আনি যে দেখালে, আপুনি যে আপোনাৰ এই যে ৰথখনত যে আপোনাৰ পত্নীক বহাই যিটো হৰি মন্দিৰৰ গৰিমাক অপমান কৰিলে, হৰি মন্দিৰৰ মানে ঐতিহ্যক যিটো অপমান কৰিলে, কাৰণ পবিত্ৰ হৰি মন্দিৰ কমিটিৰ বহুগৰাকী সভাপতি আছিলে, কাৰণ সভাপতিৰ কিন্তু পত্নীক আমি এনেকৈ দেখা পোৱা নাছিলোঁ, আপুনি যিটো কৰিলে। গতিকে আপুনি পবিত্ৰ হৰি মন্দিৰৰ গৰিমাক কালিমা সানিলে, এই যে ৰামৰ নামত এক্টিং কৰা বিজেপিৰ সাংসদ অৰুণ গবিল ডাঙৰীয়া যেনেকৈ অপমান কৰিলে নলবাৰী ৰাইজক, এই কথা কিন্তু কোনো ক্ষমা নকৰে। মই আপোনাক এইকাৰণে কৈছোঁ, মাত্ৰ 1 বছৰ 4 মাহ আছে, 1 বছৰ 4 মাহ পিছত জয়ন্ত মল্ল বড়ো ডাঙৰীয়া আপোনালোকৰ ঠিকনা কি হ'ব আপোনালোকে চাই ল'ব। যে মুখ বেকা কৰি আপোনালোকে অহংকাৰ কৰি দম্ভ মাৰি যে মানুহক উপহাস কৰি আছে, এই উপহাস আপোনালোকে দেখা পাব। আপুনি গৌৰৱ গগৈ ডাঙৰীয়াৰ হয়তো 42 জনপ্ৰিয়তা দেখি ভয় খাইছে। আগতে কি আছিল, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই যেতিয়া দলটোক একত্ৰিত কৰি আগবঢ়াই আনিছিল, আপোনালোকে কটাক্ষ কৰিছিলে, আপুনি ভাৰত জোড়ো যাত্ৰাক লৈ কটাক্ষ কৰিছিলে, তেতিয়া কেনে পালে? আমাৰতো সংগঠনটো বাঢ়ি থাকিলে, লোকসভাত আপোনালোকে ৰিজাল্ট দেখা পালে, অনাগত ভৱিষ্যতে আপোনালোকে ৰিজাল্ট 100% দেখা পাব, আপোনালোকে উপনিৰ্বাচনৰ ৰিজাল্টটো দেখা পাব। আৰু 1 বছৰ 4 মাহ অপেক্ষা কৰক, আৰু সেই 1 বছৰ 4 মাহ পিছত আপোনালোক ৰাইজে তেওঁলোকৰ আঙুলিত কিমান শক্তি আছে দেখাই দিব। আৰু আপোনাৰ গুৰুৰ এই যে পত্নীৰ সম্পত্তি বিস্তাৰৰ কাৰণে লাগি থকা ব্যক্তিগৰাকীৰ ঠিকনা কি হ'ব, সেইবিলাক কথা আপোনালোকে ভালকৈ চাই ল'ব। ধন্যবাদ।